মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোৰ লক্ষ্য হৈছে কেনেকৈ এজন আবেদনকাৰীয়ে নামভৰ্তি পৰ্টেলত পঞ্জীয়ন কৰিব পাৰিব তাক প্ৰদৰ্শন কৰা। আৰম্ভণিতে নতুন পঞ্জীয়ন বিকল্পত ক্লিক কৰক। এতিয়া এনেকুৱা এটা পৃষ্ঠা ওলাব। বাওঁফালে আবেদনকাৰীয়ে গুৰুত্বপূৰ্ণ নিৰ্দেশনাসমূহ ভালদৰে পঢ়িব পাৰিব আৰু সোঁফালে পঞ্জীয়ন প্ৰপত্ৰসমূহ পূৰণ কৰিবলৈ আৰম্ভ কৰিব পাৰিব। আবেদনকাৰীয়ে প্ৰথমে আবেদনকাৰীৰ সম্পূৰ্ণ নাম, তাৰ পিছত জন্মৰ তাৰিখ, ইমেইল আইডি, পাছৱৰ্ড, বৈধ মোবাইল নম্বৰ দিব লাগিব। মন কৰিবলগীয়া যে আবেদনকাৰীয়ে OTP লাভ কৰিবলৈ বৈধ মোবাইল নম্বৰ আৰু ইমেইল আইডি দিব লাগিব। আৰু শেষত সত্যাপনৰ বাবে কেপচাত প্ৰৱেশ কৰক। এতিয়া ৰেজিষ্টাৰত ক্লিক কৰক। আবেদনকাৰীয়ে পঞ্জীয়নভুক্ত মোবাইল নম্বৰ বা ইমেইলত OTP লাভ কৰিব। সত্যাপনৰ বাবে কেপচাত প্ৰৱেশ কৰক আৰু ছাবমিট OTP ক্লিক কৰক।